নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট। বন্ধুসকল, মই চেনেলত আপোনালোকৰ লগত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি যেতিয়া ৰাতিৰ সময়ত শুবলৈ লওঁ, কেতিয়াবা কিছুমান নিগেটিভ শক্তি বা অশুভ শক্তিয়ে আমাক আমনি কৰে। বহুতৰ ক্ষেত্ৰত এই সমস্যাটো হোৱা দেখিবলৈ পোৱা যায়, আৰু যিসকলে এইটো সমস্যাত ভুগিছে সেইসকলে এই বিষয়টো ভালকৈ বুজি পাব। আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম যে যদি কিবা অশুভ শক্তি বা নিগেটিভ শক্তিয়ে আমাক ৰাতি শুই থকাৰ সময়ত আমনি কৰে বা আক্ৰমণ কৰে, তেতিয়া আমাৰ কি কি সমস্যা হ'ব পাৰে, কি কি ৰোগ হ'ব পাৰে, আৰু লগতে আলোচনা কৰিম সেই সমস্যাৰ পৰা উদ্ধাৰৰ কাৰণে আমি কি কৰা উচিত। বন্ধুসকল, বেয়া সপোন মানুহ দুটা কাৰণে দেখে। কেতিয়াবা হয়তো দুশ্চিন্তা মনত থাকিলে, শৰীৰ দুৰ্বল হৈ থাকিলে, শৰীৰ ৰোগগ্ৰস্ত হৈ থাকিলে বেয়া সপোন দেখিবলৈ পোৱা যায়, বা কেতিয়াবা মনত দুখ লাগি থাকিলেও বেয়া সপোন দেখিবলৈ পায়। কিন্তু কেতিয়াবা কিছুমান আসুৰিক শক্তি, নিগেটিভ শক্তি বা অশুভ শক্তিৰ আক্ৰমণ কৰাৰ ফলতো আমি বেয়া সপোন দেখিবলৈ লওঁ। অশুভ শক্তি বুলি ক'লে সাধাৰণতে কিছুমান অদৃশ্য শক্তি, যি বায়ুৰ নিচিনা, যাক আমি চকুৰে দেখা নাপাওঁ কিন্তু তাৰ প্ৰভাৱহে অনুভৱ কৰিব পাৰোঁ। এনে অদৃশ্য শক্তি বিভিন্ন ধৰণৰ হ'ব পাৰে। ভূত, প্ৰেত, জিন, পৰী, ডাইনী, যোগিনী ইত্যাদি যিকোনো ধৰণৰ আসুৰিক বা অদৃশ্য শক্তি হ'ব পাৰে। তাৰোপৰি অনেক প্ৰেতাত্মা, যি অতৃপ্ত আত্মা, যাৰ আত্মাই মুক্তি লাভ কৰা নাই, তেনেধৰণৰ আসুৰিক শক্তি হ'ব পাৰে। এই অশুভ শক্তিবিলাক সাধাৰণতে হাৱা বতাহৰ নিচিনা। বিশেষ তিথি বা নক্ষত্ৰৰ সময়ত এই আসুৰিক শক্তিবিলাক, অশুভ শক্তিবিলাক যথেষ্ট শক্তিশালী হৈ উঠে আৰু আমাক আমনি কৰিবলৈ লয়। যিসকলৰ ৰাশি শক্তিশালী থাকে আৰু তেওঁৰ জন্মকুণ্ডলীত গুৰু আৰু চন্দ্ৰমা শক্তিশালী অৱস্থাত থাকে, যেনেকৈ এজন ব্যক্তি যদি সিংহ ৰাশিৰ হয়, তেওঁৰ ওপৰত এনেধৰণৰ আসুৰিক শক্তিৰ প্ৰভাৱ খুব কমেই দেখিবলৈ পোৱা যাব। আৰু যাৰ জন্মকুণ্ডলীত গুৰু, বৃহস্পতি আৰু চন্দ্ৰমা ষ্ট্ৰং থাকিব, শক্তিশালী স্থিতিত থাকে, সেইসকল ব্যক্তিকৈ আসুৰিক শক্তিবিলাকে বিশেষ ক্ষতি কৰিব নোৱাৰে। কিন্তু যিসকলৰ ৰাশি দুৰ্বল, বিশেষকৈ কন্যা, তুলা, মেষ ইত্যাদিবিলাক ৰাশিৰ ব্যক্তিসকলক বিশেষকৈ এই আসুৰিক শক্তিবিলাকে আমনি কৰিব পাৰে। বিশেষকৈ যিসকল ব্যক্তিৰ জন্মকুণ্ডলীত চন্দ্ৰমা দুৰ্বল অৱস্থাত থাকে, ৰাহুৰ দোষ থাকে, সেইসকলক বিশেষকৈ এই আসুৰিক শক্তিবিলাকে, নিগেটিভ শক্তিবিলাকে, অশুভ শক্তিবিলাকে আমনি কৰা বেছিকৈ দেখিবলৈ পোৱা যায়। ৰাতি শুই থকা অৱস্থাত বিভিন্ন আসুৰিক শক্তিবিলাকে আপোনাক আক্ৰমণ কৰিব পাৰে। সেয়া জিন, পৰী, ভূত, প্ৰেত, পিশাচ, প্ৰেতাত্মা, যিকোনো ধৰণৰ আসুৰিক শক্তি হ'ব পাৰে। সকলোবিলাকৰ সম্পৰ্কেতো এটা ভিডিঅ'ত আলোচনা কৰাটো সম্ভৱ নহয়। তথাপি মই আজি আপোনালোকক যিকেইটা অশুভ শক্তিয়ে বিশেষকৈ বেছিকৈ মানুহক আমনি কৰে সেই সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সেইবাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায়। যদি আপুনি শুই থকা অৱস্থাত কোনো দুষ্ট জিনে আপোনাক আক্ৰমণ কৰে, তেন্তে আপোনাৰ সমস্ত শৰীৰ অৱশ হৈ যাব। কোনোবাই হেঁচা মাৰি ধৰাৰ নিচিনা অনুভৱ হ'ব। উশাহ লোৱাত কষ্ট হ'বলৈ ল'ব। আপোনাৰ সমস্ত শৰীৰ কিংবা শৰীৰৰ এটা অংশ অৱশ হৈ যোৱাৰ নিচিনা অনুভৱ হ'ব আপোনাৰ। তাৰ লগতে আপুনি সাৰ পাই যাব, কিন্তু চকু মেলিব নোৱাৰিব। আপুনি চিঞৰিব খুজিও চিঞৰিব নোৱাৰিব। মুখৰ পৰা আপোনাৰ মাত নোলাব। বন্ধুসকল, দ্বিতীয়তে ৰাতি শুই থকা অৱস্থাত পৰীয়েও আক্ৰমণ কৰে। পৰী ভালো থাকে, বেয়াও থাকে। যদি কোনোবা ভাল পৰী আপোনাৰ সপোনত আহি পেলাই আপোনাক ধৰে, তেন্তে আপুনি সপোনত বিভিন্ন ধুনীয়া ঠাই ঘূৰি ফুৰা দেখিবলৈ পাব, বা শুই উঠাৰ পিছতো আপুনি এটা সুগন্ধ অনুভৱ কৰি থাকিব বহুত দেৰিলৈকে। য'তেই নাযাওক কিয় আপুনি এটা সুগন্ধ আপোনাৰ নাকত লাগি থকা নিচিনা অনুভৱ হ'ব। যিবিলাক অশুভ পৰী আছে, সেয়া নীল পৰীও হ'ব পাৰে, লাল পৰীও হ'ব পাৰে, জল পৰীও হ'ব পাৰে। জল পৰীয়ে যদি আপোনাক শুই থকা অৱস্থাত আক্ৰমণ কৰে, তেন্তে তাৰ প্ৰধান লক্ষণ হ'ল যে আপুনি পানী চুবলৈ আপোনাৰ বাৰে বাৰে মন গৈ থাকিব। হাতটো আপোনাৰ বাৰে বাৰে ধুবলৈ মন গৈ থাকিব। আপুনি যদি ক'ৰবাত অকণমান বালি লাগি আছে, তেতিয়াও হাতটো ধুবলৈ মন যাব। কোনোবাই যদি আপোনাক চুই দিয়ে, তেতিয়াও আপোনাৰ হাতটো ধুবলৈ মন যাব। দিনটোত আপুনি 7 বা 8 বাৰ গা ধুবলৈকে যাব। বাথৰুমত থাকি বেছি ভাল পাব। পানীৰ কাষলৈ গৈ বেছি ভাল পাব। এয়া হৈছে জল পৰীয়ে যদি আপোনাৰ আক্ৰমণ কৰে তাৰ লক্ষণ। তাৰপিছত এক প্ৰকাৰ পৰী আছে, যি পৰীয়ে আপোনাক সপোনত শাৰীৰিক সম্ভোগ কৰিবলৈ চেষ্টা কৰে, আৰু এদিন কৰাৰ পিছত তেওঁ বাৰে বাৰে আহি আপোনাৰ লগত সম্ভোগ কৰিবলৈ চেষ্টা কৰিবলৈ লয়।
বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত যদি কোনোবা দুষ্ট পৰি আপোনাৰ ৰাতি সপোনত আহি সম্ভোগ কৰিবলৈ লয়, তেতিয়া আপোনাৰ শৰীৰ লাহে লাহে দুৰ্বল হ'বলৈ লয়, লাহে লাহে আপোনাৰ শৰীৰ শুকাই যাবলৈ লয়, লাহে লাহে আপোনাৰ শৰীৰত কিছুমান অচিন বা দুৰ্লভ ৰোগে জন্ম ল'বলৈ লয়, যাৰ ফলত আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আনহাতে কিছুমান এনেকুৱাও শক্তি থাকে, এনেকুৱাও পৰি থাকে, যিয়ে আপোনাৰ সপোনত আহি আপোনাৰ ভৱিষ্যতৰ সম্পৰ্কে কয়, ভূত ভৱিষ্যতৰ সম্পৰ্কে আপোনাক জনায়, তাৰ লগতে আপোনাক কোনো বেমাৰ ৰোগ ব্যাধিৰ ঔষধো দিব পাৰে। গতিকে পৰীৰ ক্ষেত্ৰত দুই ধৰণৰ হ'ব পাৰে, পৰী ভালো থাকে, পৰী বেয়াও থাকে। বন্ধুসকল, তাৰপিছত হৈছে ভূত বা প্ৰেতাত্মা, যিসকলে মৃত্যুৰ পিছতো মুক্তি নাপায়, বিশেষকৈ যিসকলে আত্মহত্যা কৰে বা তেওঁলোকৰ আশাবিলাক থাকে, তেওঁলোকে মুক্তি লাভ নকৰে। তাৰপিছত তেওঁলোকে এই ইহ সংসাৰতে প্ৰেতাত্মা হৈ ঘূৰি ফুৰে। আৰু সেই বেয়া প্ৰেতাত্মাই যদি আপোনাক শুই থকা অৱস্থাত আক্ৰমণ কৰে, তেন্তে আপুনি বেয়া বেয়া সপোন দেখিবলৈ ল'ব, সপোনৰ মাজতে চিৎকাৰ কৰি চিঞৰিবলৈ ল'ব, মাজে মাজে সমস্ত শৰীৰ আপোনাৰ কঁপিবলৈ ল'ব। কিছু কিছু ক্ষেত্ৰত এনেকুৱা প্ৰেতাত্মাই আপোনাক আহি আত্মহত্যা কৰিবলৈ জোৰ কৰিবলৈ ল'ব। আৰু এনে অৱস্থা হ'লে আপোনাৰ শৰীৰ লাহে লাহে শুকাই যাবলৈ ল'ব, আপোনাৰ শৰীৰত বিভিন্ন ৰোগে বাঁহ ল'বলৈ ল'ব, তাৰ লগতে আপোনাৰ মন অস্থিৰ হ'বলৈ ল'ব। আন এক প্ৰকাৰ অশুভ শক্তি আছে, যিয়ে আপোনাক বিচনাত আহি পেলাই শুই থকা অৱস্থাত হেঁচা মাৰি ধৰিব, যাৰ ফলত আপুনি কেতিয়াবা বিচনাত পেচাব কৰিব লগা হ'ব পাৰে, শৌচ পেচাব কৰা পৰ্যন্ত আপোনাৰ হ'ব পাৰে। অৱশ্যে বিচনাত পেচাব কৰাৰ কাৰণ কেতিয়াবা শাৰীৰিক অসুস্থতাৰ কাৰণে হ'ব পাৰে, কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান অশুভ শক্তিও আপোনাক এনেধৰণৰ ক্ৰিয়া কৰিবৰ কাৰণে বাধ্য কৰিব পাৰে। আৰু এক প্ৰকাৰ অশুভ শক্তি আছে, নিগেটিভ শক্তি আছে, যিয়ে আপোনাক ৰাতিৰ সপোনত কিবা নহয় কিবা এটা খাবলৈ দিব সদায়, আৰু খোৱাৰ পিছতে ৰাতিপুৱা যেতিয়া আপুনি উঠিব আপোনাৰ পেট ফুলি যাব। যিটো সমস্যা আপুনি ডক্তৰৰ ঔষধ খায়ো আপুনি ভাল নাপাব, লাহে লাহে আপোনাৰ শৰীৰ ফুলি যাবলৈ ল'ব, লাহে লাহে আপোনাৰ পেটৰ ৰোগ হ'বলৈ আৰম্ভ হ'ব। বন্ধুসকল, এনেধৰণৰ বিভিন্ন ধৰণৰ অশুভ শক্তি আছে, বিভিন্ন প্ৰকাৰৰ অশুভ শক্তি আছে, যি অশুভ শক্তি আপোনাক শুই থকা অৱস্থাত আক্ৰমণ কৰিব পাৰে, আপোনাক নানা প্ৰকাৰৰ সমস্যাত পেলাব পাৰে, আপোনাৰ শৰীৰত নানান ৰোগৰ সৃষ্টিও কৰিব পাৰে। বন্ধুসকল, এই ধৰণৰ যদি সমস্যা আপোনালোকৰ হৈ আছে, তেন্তে আপোনালোকে পৰাপক্ষত যদি ওচৰত কোনোবা গুণী জ্ঞানী ব্যক্তি আছে, তেন্তে আপোনালোকে তেওঁলোকক এবাৰ দেখুৱাটো ভাল। বন্ধুসকল, এই অশুভ শক্তিৰ আক্ৰমণৰ কাৰণে আমাৰ শাৰীৰিক মানসিক দুই ধৰণৰ সমস্যা হ'ব পাৰে। কেতিয়াবা আমাৰ বিচনাত শুই থকা অৱস্থাত মৃত্যু পৰ্যন্ত হ'ব পাৰে, যিহেতু এনেকুৱা আসুৰিক শক্তি আক্ৰমণ কৰিলে আমাৰ উশাহ লোৱাত কষ্ট হয়, আমাৰ হাৰ্টবিট বহুত বাঢ়ি যায় কেতিয়াবা, যাৰ ফলত আমাৰ হাৰ্ট এটেক হৈ পেলাই আমাৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। আৰু লগতে বেছিকৈ ভয় খোৱাৰ ফলত আমাৰ হাৰ্ট ফেইলো হৈ যাব পাৰে। গতিকে বন্ধুসকল, এই ধৰণৰ সমস্যা যদি ভোগ কৰি আছে, ইয়াৰ অতি শীঘ্ৰে প্ৰতিকাৰ কৰাটো অত্যন্ত জৰুৰী। বন্ধুসকল, কেতিয়াবা কেতিয়াবা এই এনে অশুভ শক্তিৰ আক্ৰমণৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰে, যদিহে আপোনাৰ ওপৰত গুৰুৰ কৃপাদৃষ্টি থাকে, ঈশ্বৰিক শক্তিৰ কৃপাদৃষ্টি থাকে, তেন্তে আপোনালোকে এনে আক্ৰমণৰ পৰা আপুনি মুক্তি লাভ কৰে বা অট'মেটিক মুক্তি লাভ কৰিব পাৰে। বন্ধুসকল, এতিয়া আপোনালোকক মই এই ধৰণৰ সমস্যা যদি আপোনাৰ হৈ আছে, তাৰ পৰা ৰক্ষা পাবৰ কাৰণে কেইটামান টিপছ দিবলৈ আগবাঢ়িছোঁ। গতিকে ধ্যান দি আপোনালোকে শুনিব। প্ৰথম টিপছটো হ'ল যে আপোনালোকৰ যদি এনে সমস্যা হৈ থাকে, তেন্তে আপোনালোকে নিজৰ গাৰুৰ তলত হওক, তুলিৰ তলত হওক, এখন চোকা অস্ত্ৰ ৰাখিব নাপাহৰিব। সেই কাঁচি হওক, কটাৰী হওক, যিকোনো ধৰণৰ চোকা অস্ত্ৰ হ'ব পাৰে। তাৰপিছতে নিজৰ গাৰুৰ তলত পাৰিলে 5টা তুলসী পাত আৰু অলপমান বগা সৰিয়হ আপোনালোকে ৰাখি শুব। আৰু যদি ৰাতিপুৱাৰ সময়ত সেই তুলসী পাত আৰু বগা সৰিয়হ আপোনালোকে কোনো তুলসীৰ তলত অৰ্পণ কৰি দিব। তাৰোপৰি যদি আপোনাক অনুভৱ হয় যে আপোনাৰ কোনোবা আসুৰিক শক্তি এনেধৰণে আপোনাক আক্ৰমণ কৰি আছে, আপুনি সাৰ পাইছে কিন্তু চকু মেলিব পৰা নাই, চিঞৰিব খুজিছে কিন্তু চিঞৰিব পৰা নাই, তেনেস্থলত আপুনি মনে মনে যিজন দেৱতাক আপুনি পূজা কৰে, ইষ্টদেৱৰ স্মৰণ কৰিব লাগে। বা যদি কোনো দেৱতাৰ বীজ মন্ত্ৰ আপুনি জানে, হনুমানৰ হওক, মহাদেৱৰ হওক, যিকোনো দেৱতাৰ বীজ মন্ত্ৰ যদি আপুনি জানে, তাক মনে মনে জপ কৰিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল, বহুতে চাগে ভাবিছে যে শুই থকা অৱস্থাত বীজ মন্ত্ৰ কেনেকৈ জপ কৰিব। বন্ধুসকল, যিসকলে এই সমস্যাত ভুগি আছে, তেওঁলোকে জানে যে এই আসুৰিক শক্তি আক্ৰমণ কৰিলে সাৰ পালেও চকু মেলিব নোৱাৰি বা চিঞৰিব খুজিও চিঞৰিব নোৱাৰি, কিন্তু আমাৰ মনটো সক্ৰিয় হৈ থাকে। সেইবাবে যদি আপোনাৰ অনুভৱ হয় তেনেকুৱা, তেন্তে আপোনালোকে মনে মনে
যিকোনো দেৱতাৰ মন্ত্ৰ হওক বীজ মন্ত্ৰ হওক বা ইষ্টদেৱক শ্ৰৱণ কৰিবলৈ ল'ব বা ইষ্টদেৱৰ নাম ল'বলৈ ল'ব চাব লাহে লাহে সেই আসুৰিক শক্তি আপোনাক এৰি দিবলৈ বাধ্য হ'ব। তাৰোপৰি আৰু এটা টিপছ দিছোঁ, আপোনালোকে শোৱা আগমুহূৰ্তত ভালকৈ স্নান কৰি শুব আৰু শোৱাৰ আগত নিজৰ মধ্যমা আঙুলিৰে গাৰুত 3 বাৰ ৰাম ৰাম এনেকৈ ভাৰ্চুৱেলি লিখিব, আঙুলিৰে লিখিব ৰাম ৰাম ৰাম, এইদৰে 3 বাৰ লিখিব, লিখি লৈ সেই গাৰুত শুই যাব আপোনালোকে। বন্ধুসকল কি কৰিব লাগে ক'লোঁ আপোনালোকক, গাৰুটোত আপোনালোকৰ মধ্যমা আঙুলিটো ল'ব সোঁহাতৰ, তাতে আপোনালোকে ৰাম ৰাম এইদৰে আপোনালোকে 3 বাৰ লিখিব গাৰুটোত, তাৰপিছত সেই গাৰুতে আপোনালোকে শুই যাব। বন্ধুসকল এই ধৰণৰ আসুৰিক শক্তিৰ পৰা উদ্ধাৰৰ কাৰণে মুক্তিৰ কাৰণে বিভিন্ন ধৰণৰ তাবিজ কবচ যন্ত্ৰ তন্ত্ৰশাস্ত্ৰত উল্লেখ পোৱা যায়। বিভিন্ন ধৰণৰ গছ গছনি শিপাৰ দ্বাৰাও এই ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি। তাৰে এটা উপায় আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে যদি পাৰে কোনোবা কবৰস্থান হওক, কোনোবা শ্মশান হওক বা কোনোবা মৰা মানুহৰ মৰিশালিৰ ওপৰত গজি থকা কৃষ্ণ তুলসী অৰ্থাৎ শ্যাম তুলসীৰ শিপা এটুকুৰা শনি মঙলবাৰৰ দিনা পূব দিশলৈ মুখ কৰি একে উশাহতে অকণমান কাটি লৈ আহিব আৰু সেই শিপা টুকুৰা আপোনালোকে ভালকৈ ঘৰত আনি ধুই যিকোনো তাবিজতে আপোনালোকে ভৰাই লৈ নিজৰ কঁকালত বা ডিঙিত আপোনালোকে ধাৰণ কৰিব। তেতিয়া আপোনালোকৰ এই সমস্যাৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। কিন্তু বন্ধুসকল কিছুমান এনেকুৱা অশুভ শক্তিও থাকে যি সাধাৰণতে এই ধৰণৰ টিপছ বা উপায়ৰ দ্বাৰা পটকৈ ভাল হৈ নাযায় বা আপোনাক এৰি নিদিয়ে। এনেধৰণৰ জেদি আৰু শক্তিশালী আসুৰিক শক্তিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কিছুমান বিশেষ ক্ৰিয়া কৰিব লগাত পৰে। বন্ধুসকল গতিকে যদি আপোনালোকে এনেধৰণৰ সমস্যা ভুগি আছে তেন্তে আপোনালোকে মই দিয়া টিপছকেইটা ফ'ল' কৰিব বা যদি ওচৰত কোনোবা গুণীজ্ঞানী ব্যক্তি আছে তেওঁৰ সহায় ল'ব, আৰু যদি মোৰ পৰা সহায় ল'ব খোজে অনুগ্ৰহ কৰি আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত আপোনাক যোগাযোগ কৰিব পাৰে। বন্ধুসকল আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।